কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তত থকা যমুনা গাঁৱত যোৱাকালি নিশা চোৰাং গৰুসহ 2জন গৰু চোৰ আটক। নিশা গৰু চুৰ কৰি নি থকাৰ অৱস্থাত গাঁৱত ৰাইজে আটক কৰে গৰু চোৰ দুটাক। গৰু চোৰ দুটা ক্ৰমে শামিম আহমেদ আৰু মানোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। ধৃত গৰু চোৰ দুটা হোজাই জিলাৰ পশ্চিম মৌডাঙ্গা আৰু হাতীকালি গাঁৱৰ। গৰু চোৰ দুটাক ৰাইজে উত্তম মাধ্যম সোধাই হাওৰাঘাট আৰক্ষীক চমচাই দিয়ে। এই চোৰাং গৰু চক্ৰটোৰ লগত আৰু বহু অসাধু ব্যক্তি জড়িত থকাৰ সন্দেহ গাঁওবাসীৰ। চোৰাং গৰু চক্ৰৰ লগত জড়িত ব্যক্তিসকলক কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ দাবী ভুক্তভোগী ৰাইজ তথা স্থানীয় ৰাইজৰ।